কৃষ্ণ কৃষ্ণ হৰি হৰি ও ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শুনা সৰ্বজন স্থিৰ কৰি মন কৃষ্ণৰ ৰহস্য ভকতি বৈকুণ্ঠে ওলালে প্ৰভু নাৰায়ণ অবদৰিকাশ্ৰম ৰাম ৰাম কৃষ্ণ কৃষ্ণ ওলালো মই বৈকুণ্ঠলয় উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰম
কান্দিছে পৰি চৰণতে ধৰি বিদুৰে কান্দিছে কৃষ্ণৰ গুণ কহুঁৱৰি এ ৰাম শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ লয়া বৈকুণ্ঠে চলিলা প্ৰভু ধাৱক থৈয়া হৰিয়ে ৰাম ৰাম বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলি কৃষ্ণ বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলিহে নমো নাৰায়ণ সংসাৰ কাৰণ তোমাতলৈ শৰণ হে কৃষ্ণ বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলিহে দানৱ গঞ্জন গোপিকা ৰঞ্জন তুমি ব্ৰজেৰ জীৱন হে কৃষ্ণ বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলিহে তোমাৰ বিয়োগে অগ্নি অন্তকতে হৃদয় জগত কৰে হে কৃষ্ণ বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলিহে শংখক সংহৰি এৰি তুমি যাইবা জানিলো আমি হে কৃষ্ণ বাগৰি বাগৰি কান্দিছে উদ্ধৱে মুকুলয়ে যোৱা বুলিহে নাম প্ৰেমৰ দৰিহে নাম প্ৰেমৰ দৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে নাম প্ৰেমৰ দৰিহে নাম প্ৰেমৰ দৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে হে প্ৰাণ বন্ধু কৃষ্ণ শ্ৰীপাৰ ঠাকুৰ হে শ্ৰীপাৰ ঠাকুৰ হে অনুবেশ কৰা দয়া মায়া মোহ দূৰ হে নাম প্ৰেমৰ দৰিহে নাম প্ৰেমৰ দৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে হে হৰি নৰ হৰি বৈকুণ্ঠতে স্থান হে বৈকুণ্ঠতে স্থান হে হৃদয়তে আসন পাতি লৈছো তোমাৰ নাম হে কৃষ্ণ নাম প্ৰেমৰ দৰিহে নাম প্ৰেমৰ দৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে নাম ঘোষ নাম ঘোষ নাম ঘোমুকুতিহে নাম ঘোমুকুতিহে তোমাৰ চৰণে থাকো অমূল্য ভকতিহে কৃষ্ণ নাম প্ৰেমৰ দৰিহে নাম প্ৰেমৰ দৰিহে ভকত আৰু ভগৱন্ত একাকাৰ কৰিহে 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 ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ অপৰাজিতা কোনোদিন কেতিয়াও পৰাজিত নহয় ন? সেইকাৰণে মা দুৰ্গাক অপৰাজিতা ফুলে পূজা কৰিহে
উটুৱাবলৈ নিয়ে ন? তেওঁ কেতিয়াও পৰাজিত নহয়। আপোনালোকো তেনেকুৱা। ভাল হৈছে, পৰিৱেশনটো বৰ সুন্দৰ হৈছে। কিন্তু সৰু সৰু কথা কেইটামান অকণমান মন দিব লাগিব। যেনেকৈ বিলম্বনত আৰু এটা মাত্ৰা লাগিছিলে। য'ত চাপৰি বজালে সেই মাত্ৰাটো ৰাখিহে চাপৰিটো বজাব। 2 মাত্ৰালৈ যাওঁতে আপোনালোকে গায়কীটো বিলম্বনত ৰাখিছে, কিন্তু চাপৰিটো খৰ হৈছে নহয় সেই চাপৰিটো বিলম্বনত আহিব লাগিব। আৰু দ্ৰুতত নামভাগ আপুনিয়ে গাই ধুনীয়াকৈ উঠাই লৈ যাব। তাক বাদ্যযন্ত্ৰীক সুবিধা নিদিব দেই। বাকী আপোনালোকৰ মঞ্চ সুলভতা, শৃংখলাবদ্ধতাটো বৰ সুন্দৰ বা স্বতঃস্ফূৰ্তভাৱে ফুটি উঠিছে। মোৰ বৰ ভাল লাগিছে সেইখিনি। সাজপাৰ চেলেংখন চাওক, চেলেং বহুতে লয়। বস্ত্ৰকণ পৰিধান কৰাও এটা নিয়ম আছে। আপোনালোকে যেনেধৰণে পৰিধান কৰিছে এইটো ঢাকি লৈ এনেকৈ ল'ব লাগে। এইকণে আচল নিয়ম। সেইখিনি বৰ সুন্দৰ হৈছে উল্লেখনীয়। কিন্তু এই অকণমান কথাকেইটা মন কৰি আৰু অকণমান আখৰা বহাওক আপোনালোক ভাল হ'ব। উত্তৰ কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ। চিপাজাৰ আইসকল ভাল হৈছে। আপোনালোকৰ সাজ পোছাকো বৰ সুন্দৰ আৰু দলীয় ঐক্যও ভাল। দুটলৈ যোৱাৰ আগত খালী কি যে নেগেৰা চাপৰটো দিছে সেইটো দিব নালাগে, চিধা আপুনি দুটলৈ যাব। আৰু এই ফাঁকি নামঘোষাক পদ নকৰিব কেতিয়া। নামঘোষা ঘোষাই আৰু এটা ফাঁকি সোমাই আছে। তাৰপাছত চাবচোন আপুনি বিলম্বনত কি পাৰিলে বিলম্বনত খৰ চাপৰটো নিদিব। খৰ চাপৰ যি দিছে শেষলৈ আগলৈ পাৰিলে নকৰিব। আৰু এই ফাঁকি চাব, তুমি আমি দুয়ো গ'লে হৈবন্ত অনৰ্থ। এই পাছৰ চৰণটো অকণমান আপুনি ভাগৱতৰ 11 স্কন্ধটো পাব। এইটো হৈবন্ত নহয়, মিলিব অনৰ্থক। এই পদফাঁকি অকণমান আগলৈ দিহাভাগ ক'ৰবাত গালে শুধৰাই ল'ব। এইটো ইয়াৰ লগত কথা নাই, জাষ্ট মই আপোনালোকক কথাটো কৈছোঁ। এই শব্দকেইটা চৰণটো ভালকৈ শুধৰাই ল'ব। ভাগৱতৰ 11 স্কন্ধটো পাব। এই পদফাঁকি হুবহু ৰূপত পাব। হৈবন্ত ঠাইত মিলিব ক'ব আৰু বাকী ভালকৈ চাই ল'ব। বাকী ভাল হৈছে, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক। কৃষ্ণ। কৃষ্ণ কৃষ্ণ অ হৰি অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ পুৱতি নিশাতে হিলে বৰখিলে নুশুনি প্ৰজাৰ মাত পালি
কৃষ্ণ কৃষ্ণ হৰি হৰি ও ৰাম ৰাম মীনা দাসৰ দল বজালি ন চেষ্টা কৰিছে আই আপোনালোকে এতিয়া জাষ্ট আপুনি কৰি গ'ল যে পালি সেৱাকণ তেনেকৈ নহয় দে আই তলত কৰিব আপুনি একদম এনেকৈ তলত আৰু তেখেতেও দিব ওচৰৰ কেইগৰাকীও এনেকৈ আকৌ এইফালে কৰিব এই আয়ে এনেকৈ লগাই গোটেইকেইগৰাকীয়ে নামভাগ সামৰোঁতে বাদ্যযন্ত্ৰীয়ে সামৰিবলৈ নিদিব আগবাঢ়িবলৈ নিদিব আপোনাৰ নামো শেষ হ'ব বাদ্যযন্ত্ৰীও একেলগে সামৰিব বাদ্যযন্ত্ৰীয়ে নাগাৰা ভাগ বজাই আছে তাৰপিছতে ৰাম জয় হৰি সেইটো নহয় একেলগে ক'ব আই আৰু বিলম্বিতটোত বহুতখিনি কষ্ট কৰিব লাগিব আপোনালোকে চেষ্টা কৰিব লাগিব দেই আৰু ভাঙনি এভাগ অত্যন্ত জৰুৰী দুভাগ নালাগে এভাগ ভাঙনি দিবলৈ চেষ্টা কৰিব আই আগলৈ দেই ভাঙনি এভাগ দিব আৰু সুৰত আপুনি জোৰ দিব লাগিব দিহানামৰ সুৰত পৰা নাই এভাগ দিহাও পৰা নাই বিলম্বিতটো মধ্যমতো দ্ৰুতটো আৰু অকণমান সুৰত জোৰ দিব মাতটো সুৰীয়া মাতটো ভাল কিন্তু তালমান লয়ত আপুনি যথেষ্ট কষ্ট কৰিব লাগিব আই তিনিগৰাকী আয়ে আঙুলি মেলি আছে এগৰাকী আয়ে নিম্নমুখী কৰি বজাই আছে নামাচাৰ্য আই সেইখিনি আপুনি আগলৈ গুৰুত্ব দিব অকণমান ভালকৈ আখৰা কৰিব নিশ্চয় সফল হ'ব আই কৃষ্ণ বজালি আইসকল ভাল হৈছে আপোনালোকৰ প্ৰচেষ্টা আদৰণীয় নামষাৰ শুনিবলৈ ভাল যে শুনিব পৰা নাম হৈছে আৰু সাজ পোছাকো সুন্দৰ আপোনালোকৰ অনুশীলন কৰক আকৌ আহিব আপোনালোক কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 নমো নাৰায়ণ জগত কাৰণ দৈৱকী নন্দন দেৱ দুষ্ট কদমিলা সন্তক পালিলা তোৱা পাৱে কৰো হে হৰি ৰাম 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 সৰু বৰণ
ৰাখা যদু ৰাই ৰাখা যদু ৰাই ৰাম ৰাম হৈৰো মাজে পৰি কান্দে গজৰা হে ৰাম ৰাম জলগ্ৰাহে ধৰি আছে ৰাখা যদু ৰাই ৰাখা যদু ৰাই ৰাম ৰাম সৰ্বজনে কৃষ্ণ এ ৰাম সেই সময়ত হস্ত্ৰী প্ৰত্যুৎপন্নমতি স্মৰণে কৰিলা পাছে জগতৰ পতি অ কৃষ্ণ আমি ক্ষুদ্ৰ জীৱ তোমাৰ অপন্ন অ মৃত্যুকালে ৰাখা মোক দেৱৰপ ধান ৰাম মৰা এক গাহ মুখে পৰি কান্দে গজেন্দ্ৰ ভকতে অ ৰাখা ৰাখা প্ৰভু ৰাখা পৰিলো সংকটে
কৃষ্ণ হে ৰাম হৃদয়ত চিন্তিগ্ৰাহে ঈশ্বৰৰ ৰূপ অ হস্তি সংগে মোক পাৰ কৰাই অন্ধ কুপয়ে ৰাম ৰাম ভগৱন্তই দিলে দেখা দুয়ো অভিশপ্ত হৰিৰ পৰশে ভৈলা দুয়ো সাপ মুক্ত হে ভগৱন্তই দিলে দেখা দুয়ো অভিশপ্ত হৰিৰ পৰশে ভৈলা দুয়ো সাপ মুক্ত দাহ কথা হিয়া সুন্দৰ মন পোহৰিলা উভয়ৰ দুখ বুজি মুকুতি মিলিলা ভগৱন্তই দিলে দেখা দুয়ো অভিশপ্ত হৰিৰ পৰশে ভৈলা দুয়ো সাপ মুক্ত ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হালি জালি নাম ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হালি জালি নাম এই হৰি নামে সংসাৰ তৰিব মৰণ সংকটৰ বেলা হৰি ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হালি জালি নাম ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হালি জালি নাম ৰাম 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 হৰি ৰাম লোৱা ভকত হবে হালি জালি নাম লোৱা ভকত হবে হালি জালি নাম লোৱা ভকত হবে হালি জালি নাম ও ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে হৰি ৰাম 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 অ হৰি হৰি। ৰাম নগাঁৱৰ আইসকল ভাল গাইছে, কিন্তু আপোনাৰ মাতত অকণমান আধুনিকতাৰ প্ৰভাৱ পৰিছে আই। আপোনাৰ শব্দ উচ্চাৰণতো আধুনিকতাৰ প্ৰভাৱ পৰিলে অকণমান অশোভনীয় হয়। শব্দবিলাক উচ্চাৰণ কৰোঁতে আই একদম থলুৱাভাৱে কৰিব দেই। ভাল হৈছে, মই বেয়া হৈছে বুলি কোৱা নাই আই, কিন্তু অকণমান কষ্ট কৰিব লাগিব। আৰু দ্ৰুতত নামভাগ আৰু উঠিব লাগিছিলে নহয় আই, আৰু অকণমান চেষ্টা কৰিব। ভাল হৈছে আৰু ভাল হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। নগাঁৱৰ আইসকল ভাল হৈছে, আপোনালোকৰ সাজ পোছাক বৰ সুন্দৰ, আৰু অকণমান অনুশীলন কৰিব, ভাল হ'ব। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ ভাল হওক, আকৌ আহিব আপোনালোক। কৃষ্ণ।
Thank you.